শিৱসাগৰ সমষ্টিৰ ভেচেলিমাৰী ৰাস্তাটো আজি 9 মাহ হ'ল কাম সম্পূৰ্ণ হোৱা নাইকিয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা আমাক সুবিধা কৰি চোৱা চিতা কৰি দিয়ক। আৰু এতিয়া আমাৰ কণ ল'ৰা ছোৱালীবিলাক স্কুললৈ যাবলৈ বহুত অসুবিধা হৈছে। বোকা ৰাস্তাৰ পৰা জোতা মোজা পিন্ধি যাব নোৱাৰে, বেমাৰী আছে, বহুত অসুবিধা হৈছে। তেওঁ আমাৰ ৰাস্তাটো বিধায়ক মহোদয়ো কিবা সেইবোৰ চোৱা চিতা কৰি পেলাই আমাক সুবিধা কৰি দিয়ে যেন। ইলেকশ্যনো পাইছেহি যেতিয়া আমাৰ এতিয়া মানুহবিলাকে অহা যোৱা কৰিবলৈকে বহুত অসুবিধা হৈছে। একমাত্ৰ পথ আমাৰ ভেচেলিমাৰী এইটোৱেই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কিবা এটা সুবিধা সোনকালে কৰি দিয়ে যেন। ভেচেলিমাৰী গাঁৱৰ একমাত্ৰ যাতায়াতৰ পথ এইটোৱেই। আৰু আমাৰ যিজন বিধায়ক অখিল গগৈদেৱ, তেখেতে আজি জুন মাহৰ 21 তাৰিখৰ দিনাখন ইয়াত আধাৰশিলা স্থাপন কৰিলে। কৰি তেখেতে আমাক ফোন নম্বৰ দিছিলে যে কিবা অসুবিধা হ'লে আপোনালোকক ফোন কৰিব। এতিয়া আমি ফোন কৰিলেও তেখেতে ফোন নধৰে, তেখেতৰ প্ৰিয়জনেও নধৰে। আৰু ৰাস্তাটো এইগতে আধাৰ কৰি আমাৰ গাঁৱৰ যিখিনি খেতিয়ক মানুহ সৰহভাগ আছে আৰু বেপাৰ বাণিজ্য কৰি চলি থকা মানুহ সৰহভাগ আছে, তেওঁলোকে চাইকেল এখন লৈ যাব নোৱাৰে, গাড়ী এখন লৈ যাব নোৱাৰে। বিশেষকৈ আমাৰ এই গাঁওখনত 3-4 গৰাকী বয়সস্থ মানুহ অসুখীয়া। তেওঁলোকৰ যদি অকস্মাত কিবা এটা অসুখ বিসুখো হয়, ডক্তৰৰ ঘৰলৈ নিবলৈ আমাক কোনো সুবিধা নাই। এতিয়া এই কাইলৈ পৰহিলৈ বাৰিষা পাবহি, চ'ত মাহ সোমোৱাৰ লগে লগে আমাৰ গাঁৱৰ পৰা পদূলি মুখলৈ ওলাব নোৱাৰা কৰি থৈ গুচি গ'ল। আগতে যি হৈ আছিলে ৰাস্তা এভাগে চলি আছিলোঁ, কিন্তু এতিয়া যিখিনি কৰিলে আমাক এইখিনি বহুত অসুবিধা দিছে। গতিকে আপোনালোকে বিধায়ক মহোদয়ে হওক বা মুখ্যমন্ত্ৰী মহোদয়ে হওক, তেখেতলোকে আমাৰ ভেচেলিমাৰী গাঁৱৰ ৰাস্তাটোৰ বিষয়ে অকণমান গুৰুত্ব দি খুব সোনকালে বাৰিষাৰ আগে আগে আমাক পাৰিলে যাতায়াতৰ পথটো নিৰ্মাণ কৰি দিয়ে। তাৰ কাৰণে আমি সমূহ ৰাইজ, মহিলা, পুৰুষ সকলোৱে গোট খাই আজি এই পথ বন্ধ কৰা হৈছে। তাৰ কাৰণে আপোনালোকে খুব সোনকালে আমাক, যিমান পাৰে সোনকালে আমাক ৰাস্তাটো মানে সুচল কৰি দিব লাগে। আৰু ইয়াকে আমি আপোনালোকক জনাইছোঁ, খুব সোনকালে আমাক যাতে ৰাস্তাটো বনাই দিয়ে। আৰু এইটো ঠিকাদাৰৰ গাফিলতি যদিও নাজানো, বিধায়কৰ যদি কিবা গাফিলতিও নাজানো, মুখ্যমন্ত্ৰী গাফিলতি যদিও নাজানো, কিন্তু আমাক ৰাস্তাটো অতি সোনকালে লাগে। যদি এইখিনি কৰি নিদিয়ে, তেতিয়া অহা ইলেকশ্যন পঞ্চায়ত আহি আছে, আমি ইয়াত ভোট বৰ্জন কৰিম আৰু কোনো দলীয় পাৰ্টিক সোমাবলৈ নিদিম ভেচেলিমাৰীত। এইটো এতিয়া আপোনালোকক আমি স্পষ্টভাৱে কোৱা হৈছে সমূহ ৰাইজে। আজি শিৱসাগৰ সমষ্টিৰ ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত লোক নিৰ্মাণ আয়োগৰ অধীনত এই ভেচেলিমাৰীৰ একমাত্ৰ যাতায়াতী পথ, এইটো আজি 24 চনৰ জুন মাহৰ 21 তাৰিখেই আধাৰশিলা কৰা হ'ল। কি কাৰণত আজি পৰ্যন্ত হৈ উঠা নাই তাক নাজানো। ঠিকাদাৰৰ মৰ্মতলিৰ কাৰণেই হওক বা বিভাগীয় কৰ্তৃপক্ষৰ দুৰ্বলতাৰ কাৰণেই হওক, কি কাৰণে হৈছে আজি বাৰম্বাৰ আমাৰ ৰাইজে গৈ আজি বিভাগীয় কৰ্তৃপক্ষক কাগজ দিছে, ঠিকাদাৰক লগ ধৰিছে, তেওঁলোকে আদ্যপৰিণিত ৰাস্তাটো সম্পৰ্কত একো ব্যৱস্থা লোৱা আমি দেখা নাই। গতিকে আজি চাওক আপোনালোকে, আজি আমাৰ ইয়াত দুবাৰ জাগল পাতি গৈছে, 2বাৰ জাগলতে আমাৰ সকলোবিলাক স্কুলীয়া ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী পৰীক্ষা চলি আছে আৰু বেমাৰী কেইবাজনো আছে আমাৰ গাঁৱত পৰি থকা। তেখেতলোকে হওক বা এতিয়া এটা কেঁচুৱা জ্বৰ উঠি অচেতন হৈ গৈছে, অচেতন হোৱা অৱস্থাত পথাৰৰ মাজেদি দাঙি বুকুচাত লৈ আমি হস্পিটেললৈ নিবলগীয়া হৈছে। মুমূৰ্ষু অৱস্থাত মানুহক যদি এনেকৈ নিবলগীয়া হয়, এই মানুহৰ চৰকাৰৰ প্ৰতি হওক বা কাৰোবাৰ প্ৰতি ক'ত আস্থা থাকিব? আস্থাটো নাথাকিব। আৰু এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগে এতিয়া চবফালে আপুনি ওচৰ কাষৰীয়া যিবিলাক ৰাস্তা, চব ৰাস্তা আমি দেখিছোঁ, যিবিলাক ৰাস্তা টেণ্ডাৰ হৈছিলে ঠিকাদাৰ কৰি কমপ্লিট কৰিবলৈ সমাগত হৈছে। কিন্তু আমাৰ ভেচেলিমাৰী পথটো এইভাগে এৰাৰ কাৰণ কি আমি নাজানো। কিন্তু এটা কথা ঠিক যে আমাৰ ভেচেলিমাৰী সমূহ ৰাইজ যে একত্ৰিত হৈছে, আজি সকলোৱে এই পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিবৰ কাৰণে সকলোৱে হুংকাৰ দিছে। আজি অনাগত দিনত আজি আমাৰ ইয়াত কোনো প্ৰতিনিধিক সোমাবলৈ দিয়া নহ'ব বুলি ব্যৱস্থা লোৱা হৈছে। যদিও আমাৰ ৰাস্তা অতি সোনকালে কৰি নিদিয়ে, তেতিয়াহ'লে নেক্সট পৰ্যায়ত আমি নিৰ্বাচন বৰ্জন কৰিম আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষই হওক বা য'তেই নহওক সকলো ৰাইজ তাত একত্ৰিত হৈ বেলেগ এটা ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সেইটো গম পাইছেগৈ, আমি নাজানো। কিন্তু তেওঁক যোগাযোগ কৰিবলৈ যিবিলাক আমাক নম্বৰ দি গৈছিলে, তেখেতে ইয়াত আধাৰশিলা কৰিব দিনাখনেই কৈছে যে আপোনালোকৰ কিবা অসুবিধা হ'লে মোক জনাব, মোৰ ফোন নম্বৰ লওক আপুনি। তেখেতে নিজ হাতে ফোন দি থৈ গৈছে, ফোন নম্বৰ, আৰু সেই নম্বৰ মতে আমাৰ ল'ৰাই কণ্টেক্ট কৰিব বিচাৰিছে, তেখেতক কণ্টেক্ট কৰিব পৰা নাই। তেওঁ পিয়ে ধৰিছে, ধৰি তেওঁক কৈ দিম বুলি কয়। কিন্তু আজি পৰ্যন্ত একো আগবঢ়া দেখা নাই, তেখেতৰো কোনো আমি মানে হেৰি দেখা নাই, সদিচ্ছা দেখা নাই। কেতিয়া কৈছিলে, কোনে কৈছিলে? আধাৰশিলা অখিল গগৈদেৱে কৈছে যে 21 জুনত কৈছে, 24 চনৰ। আজি এবছৰ হ'ব। এতিয়া বাৰিষা আহি আছে, বাৰিষা অহাৰ লগে লগে আমাৰ একমাত্ৰ পথ ভেচেলিমাৰী এটাই, সকলোৱে জানে।
এই ৰাস্তাটো যদি বন্ধ হৈ যায় আমাৰ মানে কেনেকৈ যাব? স্কুলীয়া ল'ৰা ছোৱালী ঘৰত সোমাই থাকিবলগীয়া হৈছে। 3 দিন 4 দিন কৰ্মচাৰী কাইলৈ যদি অফিচলৈ নাযায় তেওঁলোকক দুখ দিলে নহ'ব, তেওঁলোক ঘৰত সোমাই থাকিবলগীয়া হৈছে। আঁঠুলৈকে পেন কোচাই পৰীক্ষা দিবলগীয়া ল'ৰা ছোৱালী গুচি যাবলগীয়া হৈছে, এনেকুৱা এটা পৰ্যায় পাইছে। এই বেমাৰী কেইবাজনো আমাৰ বেডিঙত আছে এতিয়াও, সেইকেইজনক আমি লৈ যাবৰ কাৰণে চিন্তা, প্ৰত্যেকতে চিন্তা। কোন মুহূৰ্তত ক'লৈ যাব লাগিব কিন্তু চিন্তা নাই, চিন্তা হৈ আছে।